কইনা হৈ মই ৰুমত স্বামীৰ বাবে অপেক্ষা কৰি থাকোঁতে মোৰ ৰুমলৈ ভিনদেউ সোমাই আহিল। কাৰণ মোৰ বিয়া ভিনদেউৰ লগত হৈছিল। মোৰ ঘৰত কেৱল মই গম পাইছিলোঁ যে মোৰ ভিনদেউৱে মোৰ বাইদেউক হত্যা কৰিছে। বাইদেউৰ সৰু ল'ৰাটোৰ বাবেই মই ভিনদেউক বিয়া কৰাবলৈ বাধ্য হ'লোঁ। মই সিদ্ধান্ত লৈছিলোঁ যে মই মোৰ স্বামীক হত্যা কৰি মোৰ বাইদেউৰ মৃত্যুৰ প্ৰতিশোধ ল'ম। মোৰ স্বামী অমনক মই বৰ বেয়া পাইছিলোঁ। আচলতে মই বাধ্যত পৰিহে এই বিয়াখন কৰিছিলোঁ একমাত্ৰ ৰিয়ানৰ বাবে। অমনৰ এটা বহুত ডাঙৰ ব্যৱসায় আছিল। তেওঁৰ টকাৰ অভাৱ নাছিল। গাড়ী বাংলো 3টা ফেক্টৰী সকলো। সেইবাবে মা দেউতাই মোক মোৰ ভিনদেউ অৰ্থাৎ অমনৰ লগত বিয়া কৰাই দিলে। মোৰ প্ৰয়াত বাইদেউৱে মোক সকলো কথা কৈছিল যে কেনেকৈ অমনে মোৰ বাইদেউক বন্ধ কোঠাত অত্যাচাৰ কৰি মানুহৰ পৰা জন্তুলৈ ৰূপান্তৰিত কৰিছিল। তাইৰ শৰীৰৰ ঘাঁবোৰে শাৰীৰিক অত্যাচাৰৰ প্ৰমাণ দিছিল। কিন্তু তেওঁ সকলোৰে সন্মুখত ইমান ধুনীয়া ভাও জুৰিছিল যে তেওঁ এজন মানুহৰূপী দানৱ বুলি কোনেও বিশ্বাস কৰিব পৰা নাছিল। অমনে তাইক হত্যা কৰাৰ পৰিকল্পনা কৰিছে বুলি বাইদেউৱে মোক ইতিমধ্যে কৈছিল, যদিও মই এই বিষয়ে কাকোৱেই নকওঁ বুলি শপত খাবলৈ বাধ্য কৰাইছিল। তাৰপিছত এদিন গম পালোঁ যে অমনে আইতাকৰ লগত ৰিয়ানক এৰি বাইদেউৰ লগত পাহাৰত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিছিল আৰু তাৰপিছত বাইদেউ আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই গৈছিল। আৰু শেষবাৰৰ বাবে বাইদেউৰ মুখখনো আমি দেখা নাপালোঁ, কাৰণ তাইৰ মৃতদেহটো পোৱা নগ'ল। অমন যেতিয়া ঘৰলৈ ঘূৰি আহিল মই দেখিলোঁ যে তেওঁ মাত্ৰ সামান্য আঘাত পাইছে। বাইদেউৰ মৃতদেহটো তাত পৰিত্যক্ত হৈ পৰি আছিল আৰু আমি ইয়াত ঘৰত অমনৰ সেৱা শুশ্ৰূষা কৰি আছিলোঁ। এইটো কথা ভাবি মোৰ মনটো বহুত দুখী হৈ পৰিছিল। তেতিয়াই মনত পৰিল যে যেতিয়া শেষবাৰৰ বাবে বাইদেউক লগ পাওঁতে তাই মোক কৈছিল যে পুনম, যদি মোৰ কিবা হয় তেন্তে তুমি মোৰ ৰিয়ানৰ যত্ন ল'বা আৰু কেতিয়াও তাক অকলে এৰি নাযাবা। এতিয়া মই মোৰ ভিনদেউৰ ফালে সন্দেহজনক চকুৰে চাবলৈ ধৰিলোঁ। কেনেকৈ হ'ব পাৰে যে এই দুৰ্ঘটনাত অমন অলপ আঘাতপ্ৰাপ্ত হ'ল আৰু মোৰ বাইদেউৱে প্ৰাণ হেৰুৱালে। নিশ্চয় অমনে মোৰ বাইদেউক পাহাৰৰ ওপৰৰ পৰা ঠেলা মাৰি পেলাই দিছে। কিন্তু মোৰ পৰিয়ালে অমনক সান্তনা দি তেওঁৰ আগত এটাও প্ৰশ্ন উত্থাপন কৰা নাছিল। মই আচৰিত হ'লোঁ যে মোৰ বাহিৰে আন কোনেও ভবা নাছিল যে এই ঘটনাটো দুয়োৰে লগত ঘটিছে বুলি। কিন্তু মোৰ বাইদেউৰ সেই মৃত্যু কিয় হ'ল? যেতিয়া বাকী সকলোৱে মোৰ বাইদেউৰ কথা সুধিলে তেতিয়া মোৰ মা দেউতাই সেইটোকে ক'লে যে অমনে আমাক কথাটো কৈছিল। মই ভাবিছিলোঁ যে এইটো মোৰ বাইদেউক হত্যা কৰাৰ এক সুপৰিকল্পিত ষড়যন্ত্ৰ, কাৰণ আগতে যেতিয়াই মোৰ বাইদেউ আৰু ভিনদেউ ওলাই যায় তেতিয়াই ৰিয়ানক লগত লৈ গৈছিল। কিন্তু এইবাৰ আইতাকৰ লগত ৰিয়ানক কিয় এৰি থৈ গৈছিল? যেতিয়া মই মা দেউতাৰ আগত এই সন্দেহৰ কথাটো ক'লোঁ তেওঁলোকে মোৰ ওপৰত খং কৰি ক'লে যে তুমি তোমাৰ ভিনদেউৰ দৰে ভাল মানুহ এজনৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিছা। মই তেতিয়া তেওঁলোকৰ সন্মুখত নিমাত হৈ পৰিলোঁ। কিন্তু তাৰপিছত যেতিয়া মোৰ ভিনদেউ আমাৰ ঘৰলৈ আহিল মই সুযোগ পোৱাৰ লগে লগে তেওঁৰ ওচৰ পালোঁগৈ আৰু তেওঁক সুধিলোঁ যে আপোনালোক দুয়োৰে দুৰ্ঘটনা হৈছিল, কিন্তু কেনেকৈ ইমান কম আঘাত পালে আপুনি? হঠাতে অমনক এই প্ৰশ্নটো সোধাত তেওঁ থতমত খাই ইফালে সিফালে চাবলৈ ধৰিছিল। তাৰপিছত মই তেওঁক ক'লোঁ যে লুকুৱাই ৰখাৰ কোনো লাভ নাই, কাৰণ মোৰ বাইদেউৱে যোৱাৰ আগতে মোক সকলো কথা কৈছিল। এইটো কথা শুনি অমনৰ মুখখন হেতা পৰা যেন লাগিবলৈ ধৰিছিল। তেওঁৰ মুখত চিন্তাৰ ভাৱটো স্পষ্ট হৈ পৰিছিল। তেওঁৰ মুখৰ ভাৱটোৱে দেখুৱাইছিল যে তেওঁ যেন বিচলিত হৈ পৰিছে। তেতিয়া হঠাৎ অমনে ক'লে যে যদি তুমি সকলো কথা জানা তেন্তে ভাল কথা, আৰু যাতে তুমি এই বিষয়ে কাকোৱে একো নক'লেই ভাল হ'ব, আৰু এতিয়াৰ পৰা তুমি মোক এই বিষয়ে কোনো প্ৰশ্ন নকৰিবা। অমনৰ এনে অভদ্ৰ উত্তৰ শুনি মোৰ চকুৰে চকুলো ওলাই আহিছিল। এতিয়া অমনে আমাৰ ঘৰলৈ অহা বন্ধ কৰি দিছিল আৰু কিছুদিনৰ পাছত তেওঁ ৰিয়ানক আমাৰ ঘৰৰ পৰা লৈ গৈছিল। মোৰ ঘৰৰ সকলোৱে এতিয়া স্বাভাৱিক হৈ পৰিছিল, কিন্তু বাইদেউক মই এক মুহূৰ্তৰ বাবেও পাহৰিব পৰা নাছিলোঁ। অমনৰ কথাই এতিয়া মোক বহুত অশান্তি দিছিল। তেওঁ নিজৰ অপৰাধ স্বীকাৰ কৰি লৈছিল আৰু লগতে মোক কৈছিল যে এই কথাটো যাতে মই কাকোৱেই নকওঁ। যদি মই কওঁ তেনেহ'লে কোনোৱেও মোক বিশ্বাস নকৰিব, আৰু তেওঁৰ কথাবোৰ সঁচা বুলি প্ৰমাণিত হ'ল, কাৰণ মই কোৱা কথাবোৰ ঘৰৰ কোনেও বিশ্বাস কৰা নাছিল। আমাৰ ঘৰখনত অমনৰ ওপৰত সকলোৰে সম্পূৰ্ণ বিশ্বাস আছিল। সীমা তেতিয়াহে অতিক্ৰম কৰিলে যেতিয়া এমাহৰ পাছত মা দেউতাই মোক অমনৰ লগত বিয়া দিবলৈ সিদ্ধান্ত ল'লে। এইটো কথা শুনাৰ পিছত মই নিৰুপায় হৈ পৰিছিলোঁ যে যিজন মানুহৰ লগত বাইদেউৱে কান্দি কান্দি জীৱনটো কটালে তেওঁৰ লগত জীৱনটো কেনেকৈ কটাবলৈ পাৰিম মই। ইফালে আকৌ মোৰ বাইদেউৰ 3 বছৰীয়া ল'ৰা ৰিয়ান অসুস্থ হ'বলৈ ধৰিছিল। মোৰ গোটেই জীৱনটো শেষ হ'বলৈ ওলাইছিল আৰু মোৰ মা দেউতাই বিচাৰিছিল যে মই এগৰাকী মাতৃৰ দৰে ৰিয়ানক মৰম কৰোঁ, কাৰণ সকলোৱে বিশ্বাস কৰিছিল যে মাকৰ দৰে মৰম মাহীয়েকৰ বাহিৰে আন কোনোৱেই ৰিয়ানক দিব নোৱাৰে। সেইবাবে সকলোৱে জোৰ দি আছিল যে মই অমনক বিয়া কৰাওঁ।
মই মোৰ মা দেউতাক ক'লোঁ যে মই ৰিয়ানক ইয়ালৈ আনি তাৰ প্ৰতিপালন কৰিম আৰু ইয়াতে সি মোৰ পৰা সকলো মৰম পাব। মাথো ভিনদেউৰ লগতহে মই বিয়াখন হ'বলৈ নোৱাৰোঁ, কিন্তু ৰিয়ানক তাৰ পৰা আঁতৰাই ৰাখিবলৈ অমন সাজু নাছিল। শেষত মোৰ কথা কোনেও নুশুনিলে আৰু মোৰ পৰিয়ালৰ সকলো মানুহে মোক হেঁচা দি অমনৰ লগত বিয়াখন পাতি দিলে। আৰু এনেকৈ মই মোৰ ঘৰখনৰ পৰা বিদায় লৈ তেওঁৰ লগত অমনৰ বিলাসী বাংলোটো পালোহি। মোৰ ঘৰৰ কোনেও অমনৰ সত্য গম পোৱা নাছিল বাবে কান্দিবলৈ মন গৈছিল। মোৰ ভয় হৈছিল যে মোৰ জীৱনটো হয়তো বাইদেউৰ দৰেই হৈ পৰিব আৰু ময়ো হয়তো বেদনাদায়ক মৃত্যুৰ সন্মুখীন হ'ম। মই কইনাৰ সাজত অমনৰ কোঠাত বহি কান্দি থাকিছিলোঁ। মোক দেখি ৰিয়ান বৰ আনন্দিত হৈছিল। মোক সাৱটি ধৰি মোৰ কাষতে শুই পৰিল। অমন কোঠাটোত সোমাই আহি মোৰ ওচৰতে শুই থকা ৰিয়ানক দেখি কিছু সময় তাৰ মূৰত মৰমেৰে হাতখন বুলাই থাকিল। তাৰ পাছত তাক অন্য এটা কোঠালৈ লৈ গ'ল। এতিয়া ভয়ৰ বাবে মোৰ হৃদয়খন তীব্ৰভাৱে ধপধপাবলৈ ধৰিলে। ইয়াৰ পৰা পলাই গৈ কোনোবা নিৰাপদ ঠাইত লুকাই থাকিবলৈ মন গৈছিল, য'ত অমনে মোক কেতিয়াও নেদেখে। অমনক মই বহুত বেয়া পাইছিলোঁ, কাৰণ মোৰ বাইদেউৰ হত্যাকাৰী সিয়েই আছিল। মই কেনেকৈ তেওঁক মোৰ স্বামী হিচাপে গ্ৰহণ কৰিবলৈ পাৰোঁ, সেইবাবে এতিয়া মই সম্পূৰ্ণ অসহায় হৈ পৰিছিলোঁ। আৰু এতিয়া মই এইখন ঘৰত সিহঁতৰ লগতে থাকিব লগা হ'ল। এতিয়া এই সকলোবোৰ সহ্য কৰিবলগীয়া হ'ল ৰিয়ানৰ বাবে। মায়ে মোক বুজাই পঠিয়াইছিল যে মই যদি মোৰ স্বামীৰ কথা নামানো বা অসন্মান কৰোঁ, তেনেহ'লে মোৰ ঘৰৰ পৰিৱেশটো বেয়া হৈ যাব। লগতে বাইদেৱে মৃত্যুৰ আগতে মোক কৈছিল যে তাইৰ কিবা এটা হ'লে মই ৰিয়ানৰ যত্ন ল'ব লাগিব বুলি, আৰু মই নিজকে এই বিষ কেৱল ৰিয়ানৰ বাবে খাবলৈ সাজু আছিলোঁ। এইবোৰ চিন্তা কৰি থাকোঁতে অমন কোঠাটোত সোমাই আহিছিল। মই মনতে প্ৰাৰ্থনা কৰি আছিলোঁ যে অমন মোৰ ওচৰলৈ নাহে, যাতে মই তেওঁক না কৰিব লাগিব। মোৰ বাইদেৱে মোক কৈছিল যে তেওঁৰ এটা ভয়ংকৰ বেমাৰ হৈছে, যাৰ বাবে অমন মোৰ বাইদেউৰ ওচৰলৈ নাহে। বাইদেউৰ কথা মনত পৰাৰ লগে লগে মই দুখী হৈ কান্দিবলৈ ধৰিলোঁ। মোক কান্দি থকা দেখি অমনে চিন্তা নকৰিবা বুলি ক'লে। ইয়াত তোমাৰ সম্পূৰ্ণ যত্ন লোৱা হ'ব। ইয়াত তোমাৰ কোনো সমস্যা নহয়। বিনিময়ত মই মাথো বিচাৰোঁ যে তুমি ৰিয়ানক মাতৃসুলভ মৰম দিয়া, যাতে ৰিয়ান সম্পূৰ্ণ সুস্থ হৈ থাকে। তুমি তেওঁক মাতৃসুলভ মৰম দি ভাল মাতৃ হৈ তেওঁৰ যত্ন লোৱা, যাতে মোৰ ল'ৰাটোৱে মাকৰ অনুপস্থিতি অনুভৱ নকৰে। অমনৰ কথা শুনাৰ পিছত মই তেওঁৰ ফালে চাই থাকিলোঁ আৰু তেওঁক ক'বলৈ মন গ'ল যে যদি তুমি তোমাৰ ল'ৰাটোক ইমানেই মৰম কৰা বা চিন্তিত হোৱা, তেন্তে তোমাৰ নিৰহ পত্নীক তুমি কিয় হত্যা কৰিলা? কিয় নিৰহ পুত্ৰৰ পৰা মাকক কাঢ়ি লৈ গ'লা? আৰু এতিয়া তুমি তোমাৰ ল'ৰাক লৈ ইমানেই চিন্তিত। কিন্তু মই অমনক একো ক'ব নোৱাৰিলোঁ, কাৰণ আজি মই তেওঁৰ লগত এনেদৰে কথা পাতিবলৈ বিচৰা নাছিলোঁ। মই ভাবি আছিলোঁ যে এইজন ব্যক্তিৰ লগত মোৰ বাইদেউৰ বিষয়ে বৰ চতুৰতাৰে কথা পাতিব লাগিব, মৃত্যুৰ প্ৰতিশোধ ল'ব লাগিব। মই মনে মনে বহি আছিলোঁ। মই উঠি ওলাই যোৱাৰ আগতেই অমনে মোৰ হাতত ধৰি টানি নিজৰ ফাললৈ লৈ গ'ল, আৰু তাৰ পিছত তেওঁ মোক কোৱা কথাখিনি শুনি কিছু সময় মই আচৰিত হৈ পৰিলোঁ। তেওঁ মোক কৈছিল যে মই তোমাক চিন্তা নকৰিবা বুলি কৈছিলোঁ, ইয়াত তোমাৰ কোনো সমস্যা নহ'ব। এই কথা কৈ তেওঁ গাৰুটোলৈ চোফাতে শুই পৰিল। তেওঁৰ আচৰণটো অলপ আচহুৱা যেন লাগিবলৈ ধৰিছিল, কাৰণ নিজৰ হাতেৰে ঘৈণীয়েকক হত্যা কৰা এনে জন্তু এটাই কেনেকৈ বিয়াৰ দিনা চোফাত শুবলৈ মান্তি হ'ব। তেতিয়াই অনুভৱ হ'ল যে এইটো নিশ্চয় তেওঁৰ মোৰ অন্তৰ জয় কৰাৰ কিবা এটা কৌশল হয়। আৰু তাৰপিছত ময়ো ক্লান্তিৰ বাবে টোপনি গ'লোঁ। ঠিক পিছদিনা মোৰ পৰিয়ালৰ মানুহবোৰ মোক লগ কৰিবলৈ আহিছিল। মায়ে মোক চিন্তিত মাতেৰে সুধিলে, তুমি ঠিকেই আছানে? মই বিবাহৰ বাবে একেবাৰে সাজু হোৱা নাছিলোঁ, সেইবাবে মায়ে মোৰ বাবে চিন্তিত হৈ পৰিছিল। মই মাক চিন্তাৰ পৰা সকাহ দিবলৈ ক'লোঁ যে মই একেবাৰে ভালেই আছোঁ আৰু এতিয়া সকলো ঠিকেই আছে। মায়েও মোক বিশ্বাস কৰি লৈছিল, কিন্তু বাস্তৱতাও এইটোৱেই আছিল যে মই একেবাৰে ভালে আছিলোঁ আৰু সঁচাকৈ মোৰ কোনো সমস্যা হোৱা নাছিল। মই ভবাৰ দৰে একো ভুল মোৰ লগত কেতিয়াও হোৱাই নাছিল, কিন্তু তথাপিও মই অমনক বিশ্বাস কৰা নাছিলোঁ, কাৰণ মোৰ বাইদেৱে মোক কৈছিল যে তেওঁ কিমান এটা অভদ্ৰ মানুহ। তেওঁ দেখাৰ দৰে একেবাৰে নহয়। তেওঁ ভিতৰৰ পৰা এটা বস্তু আৰু বাহিৰৰ পৰা অন্য কিবা এটা দেখুৱায়। কিন্তু মই সিদ্ধান্ত লৈছিলোঁ যে অমনৰ সত্যতা আৰু বাইদেউৰ মৃত্যুৰ ৰহস্য জানিবলৈহে জীয়াই থাকিম। মোৰ পৰিয়ালৰ মানুহবোৰ গুচি গ'ল আৰু মই অমনৰ ফালে চাই থাকিলোঁ, কাৰণ বিয়াৰ প্ৰথম ৰাতি বাইদেউ ভুল প্ৰমাণিত হ'ল। কাৰণটো হ'ল অমন একেবাৰে ভালেই আছিল। তেওঁৰ কোনো ৰোগ নাছিল, তেওঁৰ মানসিক অৱস্থাও বেয়া নাছিল, তেওঁৰ আচৰণো ভাল আছিল। বাইদেৱে কি কৈছিল আৰু মই কি ভাবি আছিলোঁ। প্ৰথম ৰাতি অমনে মোৰ লগত কেনে আচৰণ কৰিব, কিন্তু মই আচৰিত হৈছিলোঁ যে, কাৰণ তেনেকুৱা একোৱেই হোৱা নাছিল মোৰ লগত। হয়তো এই সকলোবোৰ এটা ভ্ৰম। মই তেওঁৰ সত্যতা জানিছিলোঁ, গতিকে হয়তো তেওঁ মোৰ সন্দেহ আঁতৰাবলৈ এই কাম কৰাৰ অভিনয় কৰিছিল। সেইবাবে মই কেতিয়াও অমনক বিশ্বাস কৰিব পৰা নাছিলোঁ। অমনে মোৰ বাইদেউক বন্দী হিচাপে ৰাখিছিল।
তেওঁৰ গাড়ী বাংলো আৰু সকলো থকাৰ পিছতো কিয় সকলো সময়তে বাইদেউ বেয়া অৱস্থাত আছিল। ঘৰলৈ আহিলেই তাইক সদায় দুখী যেন লাগিবলৈ ধৰিছিল আৰু ৰিয়ানৰ জন্মৰ পিছত তাইৰ মুখখন সদায় বিষাদত আছিল। এতিয়া ঘৰৰ কাম কাজ আৰু ৰিয়ানৰ সম্পূৰ্ণ দায়িত্ব মই লৈছিলোঁ। সি এতিয়া মোক মা বুলি মাতিবলৈ ধৰিলে আৰু মোৰ চাৰিওফালে ঘূৰি ফুৰিছিল। অমন আৰু মোৰ বিয়া হোৱা 2 মাহ হ'ল। মোৰ সদায় অনুভৱ হৈছিল যে অমনে সদায় মোৰ ফালে চাই থাকে। তাৰ আচৰণত মোৰ মন বেয়া হ'বলৈ ধৰিলে। এদিন মই তেওঁক সুধিলোঁ যে আপুনি কিয় প্ৰতিবাৰে মোৰ ফালে এনেকৈ চাই থাকে। এই বিষয়ে অমনৰ উত্তৰ শুনি মই আচৰিত হ'লোঁ। অমনে তেতিয়া ক'লে যে মই দেখিছোঁ তুমি একেবাৰে তোমাৰ বায়েৰাৰ দৰে একেই হৈ পৰিছা। হয়তো তুমিও তাইৰ দৰে হৈ পৰিবা। এইটো কথা শুনি মই আচৰিত হ'লোঁ। মই ভাবিছিলোঁ যে কিয় তেওঁ মোক এই কথাটো কৈছিল যে মই মোৰ বায়েৰ দৰেই হ'ম বুলি। এতিয়া আকৌ কি নতুন বিভ্ৰান্তি হ'বলৈ ওলাইছে। তেওঁৰ কথাবোৰে মোক আৰু বেছি বিচলিত কৰি তুলিলে। সময়ৰ লগে লগে মই চিন্তিত হ'বলৈ ধৰিলোঁ। এদিন ৰিয়ানৰ জ্বৰ হৈছিল। গোটেই দিনটো জ্বৰতে ভুগি আছিল সি। অমনো সেইটো সময়ত ঘৰত নাছিল। গোটেই দিনটো মই চিন্তিত হৈ আছিলোঁ। তাক কিবা এটা খাবলৈ দিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু সি আজি জেদ ধৰি আছিল। অৱশেষত মই তাক ঔষধ দি খুৱাই দিলোঁ। তেনেতে অমন আহি সদায়ৰ দৰে ৰিয়ানক লগ কৰিবলৈ গ'ল তাৰ ৰুমত। ৰিয়ানৰ অৱস্থা দেখি অমনে ভয় খাই লগে লগে তাক চিকিৎসালয়লৈ লৈ গ'ল। সেইটো সময়ত মই পাকঘৰত আছিলোঁ। যেতিয়া মই ওলাই আহিছিলোঁ আৰু ৰিয়ানক দেখা নাপালোঁ, চাকৰজনে আহি মোক ক'লে যে ছাৰে ৰিয়ান বাবাক হস্পিটেললৈ লৈ গৈছে। মই এতিয়া দুয়োজন ঘৰলৈ উভতি অহাৰ অপেক্ষা কৰিবলৈ ধৰিলোঁ। ৰিয়ানৰ অৱস্থা ভাল হ'লত অমনে তাক ঘৰলৈ লৈ আহিল। অমনে মোৰ ফালে চাই ক'লে যে মই তোমাৰ সকলো প্ৰয়োজন পূৰণ কৰোঁ। যদি কিবা লাগে তেন্তে মোক জনোৱা। কিন্তু মই তোমাক হাতযোৰ কৰি অনুৰোধ কৰিছোঁ যে ৰিয়ানৰ প্ৰতি অসাৱধানতা নহ'বা। ৰিয়ানৰ সামান্য কিবা এটা হ'লেও মই সহ্য নকৰোঁ। অমনৰ কথা শুনি প্ৰথমবাৰৰ বাবে তেওঁৰ প্ৰতি মোৰ হৃদয়ৰ খংটো ওলাই আহিছিল। মই খঙেৰে ক'লোঁ যে ল'ৰাটোক যে লৈ ইমান চিন্তা, তেনেহ'লে মাকৰ পৰা কিয় আঁতৰাই আনিলা? মোৰ কথা শুনি অমনে কোনো উত্তৰ নিদি কোঠাটোৰ পৰা ওলাই আহিল। মই মোৰ বাইদেউক মিছ কৰি আছিলোঁ। আগতে গোটেই দিনটো তাই ৰিয়ানৰ লগত থকাৰ পিছতো কিন্তু ৰিয়ানে কিয় তাইৰ পৰা আঁতৰি থাকিল নাজানো। আজি বুজিলোঁ আগতে কিয় এনেকুৱা হৈছিল। কাৰণ অমনে বিয়াৰ পাছত মোৰ বাইদেউৰ প্ৰতি ঘৃণাৰ ভাৱ সৃষ্টি কৰিছিল আৰু নিজৰ দায়িত্ব পালন কৰি প্ৰমাণ কৰিব বিচাৰিছিল যে তেওঁই ৰিয়ানৰ কথাবিলাক চিন্তা কৰে আৰু আন কোনোৱেই কথাবিলাক চিন্তা নকৰে। মই গোটেই দিনটো ৰিয়ানৰ যত্ন লৈছিলোঁ। তথাপিও অমনে কৈছিল যে মই ৰিয়ানৰ কথা চিন্তা নকৰোঁ। এতিয়া মই ৰিয়ানৰ লগত বহুদিন তাৰ ৰুমতে থাকি তাৰ যত্ন লৈ থাকিলোঁ। মই অমনৰ লগত তেওঁৰ কোঠাত থকাই নাছিলোঁ। মই আগৰ দৰেই তেওঁৰ খাদ্য আৰু আন সকলো দায়িত্ব মই চম্ভালিছিলোঁ, যদিও তেওঁৰ কোঠালৈ যোৱা নাছিলোঁ। এইটোৱে অমনৰ ওপৰত ইমানেই প্ৰভাৱ পেলাইছিল যে এদিন তেওঁ মোৰ ওচৰলৈ আহি ক'লে, পুনম সাজু হোৱা, মই তোমাক ক'ৰবালৈ লৈ যাবলৈ বিচাৰোঁ। মই তেওঁক কিবা এটা সোধাৰ আগতেই তেওঁ ৰিয়ানক লৈ গ'ল। মই মাত্ৰ সাজু হৈ থাকোঁতে ৰিয়ানে মোৰ ওচৰলৈ আহি মোক সুধিলে যে আমি ক'লৈ যাম মা। তেওঁ ৰিয়ানক কৈ আছিল যে তোমাক আইতাৰ ঘৰত এৰি মই তোমাৰ মাক ডাক্তৰৰ ওচৰলৈ লৈ যাব লাগিব। এই কথাটো শুনি মই থতমত খাই অমনক সুধিলোঁ যে মই একেবাৰে ভালেই আছোঁ, তেতিয়া তুমি মোক ডাক্তৰৰ ওচৰলৈ কিয় লৈ যাবলৈ বিচাৰিছা? তেওঁ ক'লে, আমি য'লৈ যাবলৈ বিচাৰোঁ তালৈ ৰিয়ানক লৈ যাবলৈ নোৱাৰোঁ। মই ভয়তে থিয় হৈ থাকিবলৈ নোৱাৰিলোঁ। বিচনাখনত বহি পৰিলোঁ। মোৰ মনত পৰিল বাইদেউকো অমনে একে কথাই কৈছিল। বুদ্ধি কৰি ঘৰৰ বাহিৰলৈ লৈ গৈ হত্যা কৰিলে। মই ভয় খাই আগবাঢ়ি যাব নোৱাৰা হৈ পৰিলোঁ। তাৰপিছত অমনে জোৰকৈ গাড়ীত উঠাই মোক লগত লৈ গ'ল। এতিয়া মই নিশ্চিত হৈ পৰিলোঁ যে তেওঁ মোক কেৱল হত্যা কৰিবলৈহে লৈ গৈছে। মোৰ তেজ এতিয়া উতলি আহিছিল। মই সিদ্ধান্ত লৈছিলোঁ যে যদি তেওঁ মোক হত্যা কৰিবলৈ চেষ্টা কৰে, তেনেহ'লে মই নিজৰ জীৱন ৰক্ষা কৰিম। মই যুঁজিম আৰু তেওঁক মাৰি মোৰ বাইদেউৰ মৃত্যুৰ প্ৰতিশোধ ল'ম। অমনে মোক পাহাৰলৈ বুলি লৈ গ'ল। মই ভাবিছিলোঁ তেওঁ এতিয়া মোৰ লগত বিৰক্তিকৰ হৈ পৰিছে, গতিকে মোৰ বাইদেউৰ পৰা মুক্তি পোৱাৰ দৰে মোৰো পৰা মুক্তি পাবলৈ বিচাৰিছে। সুন্দৰ ঠাই এখন পোৱাৰ পিছত অমনে গাড়ীখন ৰখাই মোক গাড়ীৰ পৰা নামিবলৈ ক'লে। মই মনে মনে গাড়ীৰ পৰা নামিলোঁ। তাৰপিছত তেওঁ মোৰ হাতত ধৰি মোক এটা গলিলৈ বুলি লৈ গ'ল। মই নাৰ্ভাছ হৈ তাৰ লগত খোজকাঢ়ি গৈ আছিলোঁ আৰু তাৰপিছত সৰু এটা ঘৰৰ সন্মুখত ৰৈ সেই ঘৰৰ দুৱাৰত টোকৰ মাৰিলে। এই সকলোবোৰ দেখি মই বৰ আচৰিত হৈ চাই আছিলোঁ। ঠিক সেইটো সময়তে সেই ঘৰৰ পৰা কম বয়সীয়া ল'ৰা এটা ওলাই আহিল আৰু সি অমনক দেখাৰ পিছত বিচলিত হৈ পৰিছিল। তেনেতে অমনে মোৰ হাতত ধৰি ঘৰৰ ভিতৰলৈ লৈ গ'ল আৰু বিচনাত এগৰাকী মহিলা শুই আছিল। আমাৰ মাত শুনি তাই ঘূৰি চোৱাৰ লগে লগে মই থতমত খালোঁ। তাই মোৰ বাইদেউৰ বাহিৰে আন কোনোৱেই নাছিল। সন্মুখত মোক দেখি বাইদেৱে ভয় খাইছিল। তাৰপিছত অমনে যি ক'লে তেওঁ কোৱা কথাবিলাক শুনি মোৰ ভৰিৰ তলৰ মাটি নোহোৱা যেন হ'বলৈ ধৰিছিল। অমনে ক'লে যে এই ল'ৰাটো দেৱা, মোৰ কোম্পানীৰ চিএ আছিল, সেয়েহে মোৰ ঘৰলৈ আহিছিল।
কিন্তু কিছুদিনৰ পাছত গম পালোঁ যে তোমাৰ বাইদেউ দেৱাৰ প্ৰেমত পৰিছে আৰু সিহঁত দুয়োৱে মোক প্ৰতাৰণা কৰিছিল আৰু দুয়োৱে বিয়া হোৱাৰ পৰিকল্পনা কৰিছিল। তোমাৰ বাইদেৱে প্ৰেমত ইমানেই অন্ধ হৈছিল যে সেইটো সময়ত ৰিয়ানৰ পৰাও আঁতৰি গৈছিল। তাই তাক একেবাৰে গুৰুত্ব দিবলৈ এৰি দিছিল। সৰু সৰু কথাত যিকোনো সময়ত তাই তাৰ ওপৰত খং কৰিছিল। কেতিয়াবা কেতিয়াবা তাই তাৰ ওপৰত হাতো দাঙিছিল। ৰিয়ানে মাকৰ মৰম নোপোৱাৰ বাবে মাকৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ আৰম্ভ কৰিলে। তেতিয়াৰ পৰা তোমাৰ বাইৰাই নিজৰ আচাৰ ব্যৱহাৰ সলনি কৰিছিল। নিজকে পৰিপাটিকৈ ৰখা বন্ধ কৰি দিছিল। তাই জধলা চুলিৰে থাকিবলৈ লৈছিল যে মই তোমাৰ লগত থাকিবলৈ নিবিচাৰোঁ বুলি। তেন্তে তোমাৰ বাবে সাজি কাচি কি কৰিম? তাই আনকি ইমানটো পৰ্যায় পাইছিলগৈ মোক কৈছিল যে তুমি মোক বিবাহ বিচ্ছেদ কৰা, মই দেৱাৰ লগত বিয়া হ'বলৈ বিচাৰোঁ। সেইটো সময়ত তাইক বহুত বুজাইছিলোঁ যে আমাৰ এটা সৰু ল'ৰা আছে, মাত্ৰ তাৰ কথাটো তুমি এবাৰ ভাবিবলৈ চেষ্টা কৰা। তোমাৰ অবিহনে সি কেনেকৈ জীয়াই থাকিব? কিন্তু তাই স্পষ্ট শব্দৰে ক'লে যে সি আপোনাৰ ল'ৰা, গতিকে তাৰ দায়িত্ব আপুনি ল'ব। এতিয়া মই মোৰ ইচ্ছামতে জীৱনটো কটাবলৈ বিচাৰোঁ। ৰিয়ানৰ বাবে তোমাৰ বাইদেউক সঠিক পথলৈ আনিবলৈ বিচাৰিছিলোঁ, কিন্তু তোমাৰ বাইদেৱে শপত খালে যে তাই মোক বিবাহ বিচ্ছেদ কৰি কেৱল দেৱাকহে বিয়া কৰাবলৈ বিচাৰে। এদিন ঘৰলৈ আহোঁতে দেখিলোঁ তাই ৰিয়ানক বেয়াকৈ মাৰপিট কৰি আছে। এতিয়া তোমাৰ বাইদেউক মই ঘৃণা কৰিবলৈ ধৰিছিলোঁ, কাৰণ এদিন অফিচৰ পৰা আহি দেৱা আৰু তোমাৰ বাইদেউ মোৰ ৰুমৰ বিচনাত একেলগে দেখিছিলোঁ, যিটো মই একেবাৰে সহ্য কৰিব পৰা নাছিলোঁ। সেইবাবে মই তোমাৰ মা দেউতাক এই কথাটো কৈছিলোঁ, কিন্তু তেওঁলোকে ক'লে যে আমাৰ বাবে তাই এতিয়া মৰি গৈছে। এতিয়া তুমি তাইৰ লগত যিয়েই নকৰা কিয়, তাইৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। তাই মোৰ লগত থাকিবলৈ এতিয়া একেবাৰে সাজু নাছিল, আৰু তাৰ পিছত এনে পত্নীক ৰাখি মই কি কৰিম? সেইবাবে তাইক বিবাহ বিচ্ছেদ দি দেৱাৰ লগত পঠিয়াই দিলোঁ আৰু সকলোকে ক'লোঁ যে তাই পাহাৰৰ পৰা পৰি মৃত্যু হৈছে। তোমাৰ পিতৃ মাতৃও এই সত্যতাটো জানে। সেইবাবে তোমালোকৰ মা দেউতাই তোমাক মোৰ লগত বিয়া দিছিল আৰু মোৰ লগত সদায় থাকিবা বুলি বিশ্বাস দিছিল। সমগ্ৰ সত্যটো শুনাৰ পিছত বাইদেউৰ ফালে চালোঁ। তাই মূৰটো তললৈ কৰি থিয় হৈ আছিল। মই তাইক মোৰ বাইদেউ বুলি ক'বলৈ লাজ লাগিছিল, কাৰণ তাই নিজৰ স্বামীক বিবাহ বিচ্ছেদ কৰিবলৈ কি যে ডাঙৰ এটা মিছা কথা কৈছিল। মই তাইৰ বাবে অমনক হত্যা কৰাৰ কথা ভাবি আছিলোঁ। চকুলো টুকি টুকি অমনৰ ফালে চাই ভাবিলোঁ যে মা দেউতাৰ সন্মান যাব বুলি ভাবিয়েই মোৰ বাইদেউৰ সত্যতা কাৰোৰে আগত প্ৰকাশ হ'বলৈ দিয়া নাছিল, আৰু মই তেনে এজন মানুহক ইমান এটা ভুল বুজি আছিলোঁ। ইফালে আকৌ অমনে মোৰ ঘৃণাৰ বিনিময়ত মোক মৰম আৰু সন্মান দি গৈছিল। বাইদেউৰ ফালে চাই ক'লোঁ, আজিৰ পৰা সঁচাকৈ মোৰ কাৰণে তুমি মৰি গৈছা। তাই মোৰ আৰু অমনৰ ওচৰত ক্ষমা খুজি আছিল যদিও তাইক কোনো উত্তৰ নিদিয়াকৈ আমি দুয়ো ঘৰলৈ গুচি আহিলোঁ। সত্য কথাটো গম পোৱাৰ পিছত মই অমন আৰু ৰিয়ানৰ লগত সুখেৰে থাকিবলৈ আৰম্ভ কৰিলোঁ। ময়ো অমনৰ ওচৰত সন্দেহ কৰাৰ বাবে ক্ষমা খুজিছিলোঁ। অমনো মোক ক্ষমা কৰিলে, যদিও বাইদেউৰ দৰে মই কেতিয়াও তেওঁক বিশ্বাসঘাতকতা নকৰোঁ বুলি প্ৰতিশ্ৰুতি দিবলৈ ক'লে। মই তেওঁক প্ৰতিশ্ৰুতি দিলোঁ যে সকলো মহিলা একে নহয় বুলি। এগৰাকী মাতৃ হোৱাৰ পিছতো বাইদেৱে পুত্ৰক অকলে এৰি থৈ গ'ল, আৰু মই ৰিয়ানক জন্ম নিদিলেও মাকতকৈ বেছি ভাল পাইছিলোঁ, যাতে সি মোৰ বাইদেউলৈ কেতিয়াও মনত নপৰে। অৱশেষত আজি মই মোৰ স্বামীৰ সৈতে এখন সুখী জীৱন সংসাৰ কৰি আছোঁ। অমনেও মোক বহুত বেছি ভাল পায়। মই এজনী ধুনীয়া কন্যা সন্তানৰ জন্ম দিলোঁ, আৰু এতিয়া আমাৰ পৰিয়ালটো সম্পূৰ্ণ হৈ উঠিছে। এতিয়া মোৰ স্বামী আৰু মোৰ সন্তান দুটাই হৈছে মোৰ পৃথিৱীখন, আৰু মই মোৰ পৰিয়ালৰ সৈতে সুখেৰে জীৱনটো কটাবলৈ ধৰিছোঁ। প্ৰিয় দৰ্শক, মৰল দা ষ্টৰী। আজিৰ কাহিনীৰ পৰা আমি যিখিনি শিকিছোঁ সেয়া হ'ল চকুৰে দেখা আৰু কাণেৰে শুনা সকলো কথা সঁচা নহ'বও পাৰে। কেতিয়াবা কেতিয়াবা আমাৰ নিজৰ মানুহে আমাৰ সন্মুখত মিছাৰ এনে এখন পৰ্দাৰ সৃষ্টি কৰে যে সত্যটো আমাৰ সন্মুখত থাকিলেও আমি তাক দেখাই নাপাওঁ। যদিহে কাহিনীটো ভাল লাগিল, তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰি যাব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।